Hello students, আমি exercise 3.42 কৰি আছিলো। আমাৰ exercise 3.42 আছিলে question number 1 টো আছিলে using elementary transformation find the inverse of each of the matrices if it exists exercise 1 to 17 লৈকে ঠিক আছে যদি ইয়াৰ ইনভার্স এক্সিস্ট হয় তেতিয়া হলে আমি এই গুটেইখিনিৰ ইনভার্স উলিয়াব লাগে কি ইউজ কৰি এলিমেন্টাৰী ট্ৰান্সফৰমেশন ঠিক আছে ইয়াত আমাৰ দুটা টাইপৰ মেট্ৰিক্সেছ আছে অৰ্ডাৰ 2 আৰু অৰ্ডাৰ 3 ঠিক আছে অলৰেডি আমাৰ অৰ্ডাৰ 2ৰ ইনভাৰ্স কেনেদৰে উলিয়াই আমি ডিসকাস কৰা হৈ গল আমাৰ এতিয়া আমি অৰ্ডাৰ 3ৰ কাৰণে চাম ঠিক আছে ইয়াত আমাৰ কোৱেশ্চন নম্বৰ 15 ৰ পৰা অৰ্ডাৰ 3 মেট্ৰিক্স আছে সো আমি ফাৰ্স্ট কোৱেশ্চন নম্বৰ 15 টো সলভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে সেম মেথড হয় যেনেকৈ আমি অৰ্ডাৰ 2 ইউজ কৰিছিলো এলিমেন্টাৰী কলম অপাৰেশন আৰু এলিমেন্টাৰী ৰ অপাৰেশন ঠিক হেদৰে ইয়াতো ইউজ কৰিব লাগিব ঠিক আছে সো আমাৰ কি আছিল ফাৰ্স্ট এলিমেন্টাৰী ৰ অপাৰেশনৰ কাৰণে আমাৰ কি আছিল a = ia আছিল ঠিক আছে আমাৰ ৰুলস খিনি কি আছিল ফাৰ্স্ট স্টেপ A matrix to আমি কি কৰিব লাগে আইডেন্টিটি মেট্ৰিক্সলৈ কনভাৰ্ট কৰিব লাগে আৰু লগতে এই মেট্ৰিক্সটো চেঞ্জ হৈ গৈ থাকিব সো I মেট্ৰিক্সটো আমাৰ যিকোনো এটা মেট্ৰিক্স হৈ যাবগে ঠিক আছে সো সাপোজ আমি এটো বি ধৰিলো আৰু এটো সদায় এনেকৈ থাকিব আনচেঞ্জ হয় এটো ঠিক আছে হেতু জানো ঠিক হেদৰে আমি যদি কলম অপাৰেশন এপ্লাই কৰো দেন A = AI তেতিয়াও কি হ'ব এটো আমি আইডেন্টিটি মেট্ৰিক্সলৈ কনভাৰ্ট কৰিব লাগিব আৰু এটোটো সেম থাকিব আৰু এই মেট্ৰিক্সটো লগতে এটো চেঞ্জ হৈ যাব সো এটো হ'ব আমাৰ বি মেট্ৰিক্স ঠিক আছে সো সেম মেথড হয় যেনেকৈ আমি কৰিছিলো অৰ্ডাৰ 2 হেতু এটো আইডেন্টিটি মেট্ৰিক্স বনাব লাগে অৰ্ডাৰ 2 ৰ কাৰণে আইডেন্টিটি মেট্ৰিক্স আমাৰ কি আছিল 1 0 0 1 সো অৰ্ডাৰ 3 ৰ কাৰণে আমাৰ আইডেন্টিটি মেট্ৰিক্স কি হয় অৰ্ডাৰ 3 1 0 0 0 1 0 0 0 1 সো আমি এটোলৈ কনভাৰ্ট কৰিব লাগে হেতুৱে ঠিক আছে সো আমি কৰিবলৈ স্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 15 টো সোৱা সো ইয়াত আমি ৰ অপাৰেশন লগাম ঠিক আছে সো লিখা applying elementary row transformation that is কি আছিল row transformationৰ কাৰণে A = IA so just put কৰি দিয়া a matrix কি আছে 2 -3 3 2 2 3 3 -2 2 হল সো আইডেন্টিটি মেট্ৰিক্স আমাৰ কি হ'ব অৰ্ডাৰ 3 এ লিখিব লাগিব 1 0 0 1 0 0 0 1 এটোটো আনচেঞ্জ হয় সো এটো এভাগে থাকি যাব ঠিক আছে সো ইয়াত আমি ফাৰ্স্ট স্টেপটো কি কৰিছিলো এই ফাৰ্স্ট যোনটো এলিমেন্ট হেতু আমি 1 বনাব লাগিব ঠিক আছে আৰু বাকি দুটা যিখিনি থাকি যাব এই ফাৰ্স্ট কলমৰ বাকি দুটা আমি কি কৰিব লাগিব এটো 0 বনাব লাগিব আৰু এটো 1 বনাব লাগিব ঠিক আছে সো ইয়াত তোমালোকে সোৱা এটো 1 বনাবলৈ হলে ইয়াত আমাৰ যদি আমি r1 + r2 কৰি দিও তেতিয়া হলে এটো 4 হৈ যাব দেন -r3 যদি কৰি দিও 4 - 3 1 হৈ যাব হবনে সো লগাই দিয়া অপাৰেশনস টু r1 + r2 - r3 হবনে সো কৰি দিয়া কিমান হ'ব 2 + 2 -3 1 -3 + 2 1 then minus plus কিমান হ'ব 2 কিমান আহিব ইয়াত 4 1 এ আহিব and then 3 + 3 6 - 2 4 আহি যাব বাকি খিনিটো সেম থাকিব
ইয়াত 2 3 2 minus 2 3 2 ঠিক আছে সো ইয়াৰ আমি r1 টো চেঞ্জ কৰিছো সো ইয়াটো চেঞ্জ হ'ব 1 plus 0 minus 0 is 1 so 1 0 plus 1 1 minus 0 is 1 0 plus 0 minus 1 r1 plus r2 minus r3 এটো এপ্লাই কৰি দিয়া ঠিক আছে সো বাকি দুটা ৰো সেম থাকিব 0 1 0 0 0 1 ঠিক আছে সো নেক্সট এতিয়া আমাৰ এটো টু 1 হৈ গল and the next step আমি কি কৰিম এই দুটা আমি 0 বনাবলৈ ট্রাই কৰিম ঠিক আছে সো এটো ইজি হৈ আছে এই দুটা 0 হ'বলৈ হলে আমি যদি r2 - 2r1 কৰি দিও ঠিক সেইদৰে r3 - 3r1 যদি কৰি দিও দেন এই দুটা আমাৰ 0 হৈ যাব হ'বনে সো কৰি দিয়া r2 - 2r1 and কি হ'ব r3 টো কি হ'ব r3 - 3r1 ওকে সো এপ্লাই কৰি দিয়া কিমান হ'ব এটো ফাৰ্স্ট ৰো টো সেম লিখি দিয়া 1 1 4 ঠিক আছে ইয়াতো লিখি লোৱা এটো ফাৰ্স্ট ৰো টো 1 1 minus 1 এটো এটো তো এনেকৈ থাকিব সো এতিয়া আমাৰ চেঞ্জ কোনটো হ'ব r2 r3 ঠিক আছে সো r2 কি হৈছে আমাৰ r2 - 2r1 so 2 minus 2r1 কিমান হ'ব 0 2 minus 2r1 0 and then 3 minus 2 into 4 8 so 3 minus 8 কিমান হ'ব minus 5 ঠিক হেদৰি ইয়াটো কিমান হ'ব 0 minus 2r1 so 0 minus 2 minus 2 1 minus 2r1 কিমান হ'ব 1 minus 2 minus 1 so 0 minus 2r1 minus minus plus 2 into 1 is 2 হ'ব so এতিয়া r3 কি আছিলে r3 minus 3r1 so এটো 0 হ'ব and minus 2 minus 3 into 1 কিমান হ'ব minus 5 হ'বনে so ইয়া আকৌ next 2 minus 3 into 4 so 2 minus 12 কিমান হ'ব minus 10 ঠিক হেদৰে ইয়াটো 0 minus 3r1 minus 3 0 minus 3r1 minus 3 1 minus 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 plus 3 into 1 that is 1 plus 3 4 আহিব হৈ গল সো এতিয়া ইয়াত তোমালোকে এটা মন কৰা এই এলিমেন্টটো আমাৰ 0 হৈ গল ঠিক আছে কিন্তু ইয়াত আমাৰ কি হ'ব লাগে এটো 0 হ'ব না লাগে এটো তো 1 বনাব লাগিব সো আমি ইয়াত এটা কাম কৰি দিও এটো ইন্টারচেঞ্জ কৰি দিও ঠিক আছে এটো ইয়ালে ইন্টারচেঞ্জ কৰি দিও r2 ইন্টারচেঞ্জ r3 কৰি দিও তেতিয়া আমাৰ হৈ যাব ঠিক আছে সো r2 ইন্টারচেঞ্জ r3 কৰি দিয়া কিমান হ'ব এটো তো সেম থাকিব 1 1 4 দেন এটো কিমান আহিব 0 minus 5 minus 10 0 0 minus 5 and then এটো একি হ'ব 1 1 minus 1 এটো কিমান আহিব minus 3 minus 3 4 and then minus 2 minus 1 2 into a ঠিক আছে হ'ব সো আমি এতিয়া নেক্সট স্টেপ টু ট্রাই কৰো নেক্সট স্টেপত আমাৰ কি আহিব ইয়াত চোৱা ইয়াত -5 আছে সো এতিয়া নেক্সট স্টেপত আমি কি কৰিব লাগে এটো -1 কৰিব লাগে এটো -1 কৰিবলৈ হলে আমি যদি ইয়াত r2 ৰ লগত -1/5 এটা মাল্টিপ্লাই কৰি দিও তেতিয়া হলে কি হ'ব এটো 1 হৈ যাব ঠিক আছে সো কৰি দিয়া এটো দেখি পাইছা নহয় এই r2 ৰ লগত আমি এতিয়া কি কৰিম -1/5 এটা মাল্টিপ্লাই কৰি দিম দেন আমাৰ কি হৈ যাব এটো 1 হৈ যাব ঠিক আছে সো কৰি দিয়া কিমান হ'ব
R2 into minus 1/5 R2 ঠিক আছে সো কিমান হ'ব এটো এটো 114 সেম থাকিব দেন এটো কিমান হ'ব 0 1 and এটো 2 minus cancel যাব 10/5 2 so এটো 0 0 5 minus 5 সেম থাকি যাব and then ইয়াটো চেঞ্জ হ'ব আমাৰ right hand side to etu 1 etu to same thakibo 1 1 minus 1 and then etu r2 to ami change korisu so minus cancel 3/5 and yato 3/5 and then yat ki hobo minus 4/5 minus 2 minus 1 2 into a ঠিক আছে so etia next আমাৰ কি কৰিব লাগে এইটো আমি 0 বনাব লাগে ঠিক আছে সো এইটো 0 বনাবলৈ হলে আমি কি কৰিম ইয়াত r1 - r2 কৰি দিয়া 0 হৈ যাব সো r1 - r2 কিমান হ'ব এটো 1 - 0 is 1 1 - 0 is 1 is 0 and 4 - 2 2 এখিনি তো সেম থাকি যাব 0 1 2 0 0 minus 5 so yato sense hobo amar 1 minus 3/5 5 1 are 5 5 minus 3 2 so 2/5 yato same 2/5 and then minus 1 minus plus so minus 1 plus 4/5 5 1 are so kimane hibo yat minus 1/5 eto to same thakibo 3/5 minus 4/5 and minus 2 minus 1 2 into a ঠিক আছে এতিয়া আমি কি কৰিব লাগে next এই এলিমেন্টটো আমি 1 বনাব লাগে ঠিক আছে সো এটো 1 বনাবলৈ হলে সিম্পল হৈ আছে আমি কি কৰি দিম r3 to minus 1/5 এটা মাল্টিপ্লাই কৰি দিও হৈ গল so 1 0 2 এখিনি তো সেম থাকিব 0 1 2 আৰু ইয়াটো এখিনি সেম থাকিব 2/5 minus 1/5 3/5 3/5 minus 4/5 into a এটো 0 0 এখিনি তো 0 হ'ব 1/4 জিমানে জি নম্বৰে মাল্টিপ্লাই নকৰা কিয় 0 লগত হদাই 0 হ'ব সো এটো 1 আহিলে minus cancel 2/5 so eto 1/5 and then minus 2/5 hol so etia ami ki koribo lage ekhindo amar hoy gol ei duta element ami 0 bonabo lage ঠিক আছে so eto 0 bonabole hole etia first eto korar agote eto eta likhiloa teti easy hoy jabo eta step likhiloa 1 0 2 0 1 2 0 0 1 ঠিক আছে সো এতিয়া ইয়াত সস্ত নম্বৰ 1/5 এটা আমি কমন লব পাৰো বাহিৰলৈ উলিয়াই দিও সো 1/5 টো যদি বাহিৰলৈ উলিয়াই দিও তেতিয়া হলে 2 2 minus 1 so 3 3 minus 4 and 2 1 minus 2 থাকে যাব ঠিক আছে সো এতিয়া আমি এপ্লাই কৰিম এই দুটা আমি 0 বনাব লাগে ঠিক আছে এইটো এলিমেন্টটো 0 বনাব লাগিব এলিমেন্টটো 0 বনাব লাগিব ইজি হৈ আছে কি কৰিম যদি r1 টো আমি r1 minus 2r3 কৰি দিও and r2 minus 2r3 যদি কৰি দিও দেন এই দুটা এলিমেন্ট আমাৰ কি হ'ব 0 হৈ যাব হয়নে সো কৰি দিয়া কিমান হ'ব 1 minus 0 into 2 is 1 0 minus 0 eto 0 hobo then 2 minus 2 into 1 2 minus 2 0 hol r1 2 hoy gol amar and then next r2 leha 0 minus 0 into
2 0 and 1 minus 0 into 2 0 2 minus 2 into 1 2 minus 2 0 oh sorry etu 1 hobo de 1 minus 0 into 2 that is 1 1 minus 0 ঠিক আছে এটো তো আমাৰ হৈ গল and then next এটো তো same থাকিব 0 0 1 চেঞ্জ নহয় and then next to কৰা এই দুটা 2 minus কি হ'ব 2 into 3 6 তো 2 minus 6 কিমান হ'ব আমাৰ এটো কৰি দিয়া oh sorry 2 minus 4 হ'বনে 2 minus 4 so minus 2 এটো আমি r3 লগতহে কৰিছো and 2 minus 2 0 and minus 1 minus minus plus 4 then কিমান আহিব 3 and then r2 to soa 3 minus 2 2s are 4 কিমান আহিব minus 1 then 3 minus 2 into 1 is 2 so 3 minus 2 is 1 minus 4 minus minus plus 2 2s are 4 so it is 0 whole so it will same থাকিব 2 1 minus 2 এটো থাকি গল লিখিবলে so এটো কিমান হল a ঠিক আছে so এটো তো আমাৰ কি হৈ গল আইডেন্টিটি ম্যাট্ৰিক্স হৈ গল so এটো আমি I বুলি লিখিব পাৰো বা I3 বুলি লিখিব পাৰো 1/5 into minus 2 0 3 minus 1 1 0 2 1 minus 2 into a হয়ছেনে so ইয়াত আমি কি কৰিব পাৰো এতিয়া হেখিনটো আমাৰ হৈ গল so এতিয়া সোয়া এটো আমি আইডেন্টিটি ম্যাট্ৰিক্স পাই গলো so এটো কি হ'ব a inverse I equal 1/5 into minus 2 0 3 minus 1 1 0 2 1 minus 2 so a inverse equal to আমি কিমান পালো 1/5 into minus 2 0 3 minus 1 1 0 2 1 minus 2 so হেতুৱে হৈছে আমাৰ a inverse ঠিক আছে এতিয়া ইয়াত আমি এই এনসারটো আমাৰ ৰং হৈছে নে কারেক্ট হৈছে চেক কৰিবলৈ হলে আমি এটা ভেৰিফিকেশন কৰিব পাৰো এটো কৰি চাবা a ইনভার্স ইকুয়াল যদি আমাৰ আইডেন্টিটি ম্যাট্ৰিক্স ওলাই তেতিয়া হলে আমাৰ এনসারটো কারেক্ট হৈছে ঠিক আছে যদি আইডেন্টিটি ম্যাট্ৰিক্স নোলাই এই দুটা মাল্টিপ্লাই কৰোতে তেতিয়া হলে আমাৰ এটো ৰং ঠিক আছে এটো চেক কৰি চাবা তোমালোকে হ'ব সো আজিলৈ ইয়াতে থাকক